আমাৰ AICCৰ পৰা পৰ্যবেক্ষক দিয়া নাই। আপোনালোকে নিশ্চয় গম পায় আমাৰ ইনচাৰ্জ আছিলে জিতেন্দ্ৰ সিং ডাঙৰীয়া। তেওঁ হঠাৎ তেওঁ আকৌ এজন জেনেৰেল ছেক্ৰেটাৰী দিব লাগিব। কেৰালালৈ সকলোৱে আমাৰ তাতে ব্যস্ত আছিল। সময়ৰ অভাৱৰ কাৰণে এইটো হৈ আছে। প্ৰেচিডেণ্টে দিল্লীত আছিলে, প্ৰেচিডেণ্টক কৈছে 2 দিনতে এজন মানুহ পঠাব, জেনেৰেল ছেক্ৰেটাৰী হওক যাকে হওক, তেওঁ এজন পৰ্যবেক্ষক থাকিবই লাগিব ইয়াতে। যাকে বিচাৰিছে স্পষ্ট হৈ যাব নহয়, 2 দিনতে গম পাই যাব। মোকো বিচাৰি আছে, ৱাজেদ আলী চৌধুৰীক বিচাৰিছে, ৰেকিবুদ্দিনক বিচাৰিছে, জেপি দাসক বিচাৰিছে, গমটো পায়েই আছে। এইটো সঁচা। বহুতে আশা কৰিছে, ইতিমধ্যে লিখি দিছে ৱাজেদ আলী চৌধুৰীয়ে কি কয় দলপতি হৈয়ে গ'ল, হয়নে নহয়? তেওঁকো বিচাৰি আছে যে তেওঁ হ'লে ভাল হয়, কোনোবা কৈছে মই হ'লে ভাল হয়। এইবিলাক নোহোৱালৈকে চলিয়ে থাকিব। আমাৰ AICCৰ পৰা পৰ্যবেক্ষক দিয়া নাই। আপোনালোকে নিশ্চয় গম পায় আমাৰ ইনচাৰ্জ আছিলে জিতেন্দ্ৰ সিং ডাঙৰীয়া। তেওঁ হঠাৎ তেওঁ আকৌ এজন জেনেৰেল ছেক্ৰেটাৰী দিব লাগিব। কেৰালালৈ সকলোৱে আমাৰ তাতে ব্যস্ত আছিল। সময়ৰ অভাৱৰ কাৰণে এইটো হৈ আছে। প্ৰেচিডেণ্টে দিল্লীত আছিলে, প্ৰেচিডেণ্টক কৈছে 2 দিনতে এজন মানুহ পঠাব, জেনেৰেল ছেক্ৰেটাৰী হওক যাকে হওক, তেওঁ এজন পৰ্যবেক্ষক থাকিবই লাগিব ইয়াতে। যাকে বিচাৰিছে স্পষ্ট হৈ যাব নহয়, 2 দিনতে গম পাই যাব। মোকো বিচাৰি আছে, ৱাজেদ আলী চৌধুৰীক বিচাৰিছে, ৰেকিবুদ্দিনক বিচাৰিছে, জেপি দাসক বিচাৰিছে, গমটো পায়েই আছে। এইটো সঁচা। বহুতে আশা কৰিছে, ইতিমধ্যে লিখি দিছে ৱাজেদ আলী চৌধুৰীয়ে কি কয় দলপতি হৈয়ে গ'ল, হয়নে নহয়? তেওঁকো বিচাৰি আছে যে তেওঁ হ'লে ভাল হয়, কোনোবা কৈছে মই হ'লে ভাল হয়। এইবিলাক নোহোৱালৈকে চলিয়ে থাকিব।